বৰপেটা ৰোডত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে সৰব বিভিন্ন দল সংগঠন। যোৱাকালি নিশা বৰপেটা ৰোডৰ মনা সংযোগী পথত সংঘটিত হৈছিল এক ভয়ংকৰ তথা মৰ্মান্তিক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এটি ১.৫ বছৰীয়া শিশুৰ মৃত্যু হৈছিল। একাংশ ঠিকাদাৰে ৰাজপথৰ মাজত পেলাই থোৱা প্ৰকাণ্ড শিলৰ বাবে স্কুটি নিয়ন্ত্ৰণত হেৰুৱাইছে আৰু এই নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই মাকৰ কোলাৰ পৰা শিশুটি পৰি যোৱাত পিছপিনৰ পৰা আহি থকা এখন ডাম্পাৰে মহতিয়াই নিয়ে শিশুটিক। উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে জামু খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। এইটো আজিৰ ঘটনা নহয়, বহু দিন ধৰি এনেকুৱা ঘটনা ঘটিছে। এই ক্ষেত্ৰত বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপসভাপতি অৰ্ণৱ জ্যোতি শৰ্মাই কৈছে, যোৱাকালি নিশা বৰপেটা ৰোডত যিটো ঘটনা সংঘটিত হৈছে তাৰ বাবে জগৰীয়া ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ সমান্তৰালকৈ ডাম্পাৰ, কিয়নো মানা সংযোগী উক্ত পথছোৱা বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে আৰু যাৰ ফলতে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। যোৱাকালি কোনোৱে এজন ঠিকাদাৰে উক্ত পথছোৱা মেৰামতিৰ অচিলাৰে বৃহৎ বোল্ডাৰ ৰাজপথৰ মাজত পেলাই থৈ গৈছে আৰু লগতে ডাম্পাৰৰ অটফালিৰ বাবে এটি নিষ্পাপ শিশুৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। শৰ্মাই লগতে কয়, যদি অনাগত দিনত ডাম্পাৰ চালকসকলক নাকি লগোৱাৰ লগতে মানা সংযোগী পথটো অতি সোনকালে নিৰ্মাণ কৰা নহয় তেন্তে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সদৌ অসম ছাত্ৰ সন্থাৰ লগতে দুৰ্ঘটনাৰ বাবে ঠিকাদাৰজনক তদন্তৰ আওতালৈ আনিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠনসমূহে। এতিয়া পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষ উক্ত পথ মেৰামতি কৰা ঠিকাদাৰজনৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। নিশ্চিতভাৱে এইটো আজিৰ ঘটনা নহয়, বহু দিন ধৰি এনেকুৱা ঘটনা ঘটিছে। যিসমূহ নিশাৰ ভাগত ডাম্পাৰৰ অভাৰলোডিং দৌৰাত্মক ডাম্পাৰৰ ফলত বিভিন্নজন মানুহ আজি প্ৰাণ হেৰুৱাব লগা হৈছে। বিভিন্নজন কাৰ নেতৃত্বত এনেকুৱা ধৰণৰ অভাৰলোডিং ডাম্পাৰ দৌৰাত্মক চলি আছে, তাক কিন্তু এটা লক্ষণীয় কথা। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বিশেষভাৱে যেতিয়া ৰাতিৰ ভাগত যেতিয়াসমূহ পিলপিলিসমূহ চলাচল কৰে, বিভিন্ন মানুহজন আজি বজাৰ সমাৰ কৰি ঘৰলৈ উভতিয়ে বিভিন্নজন আমি দেখিবলৈ পাইছোঁ ডাম্পাৰৰ দৌৰাত্মক ফলত কিন্তু প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু লগতে আজি যি আমাৰ মানাহ সংযোগী পথৰ বাজেগাঁও পথাৰত যি দুৰ্ঘটনা সংঘটিত হৈছে, আৰু আমি দেখিবলৈ পাইছোঁ যে যেতিয়া আমি ছাত্ৰ সন্থা সজাতি দলে সেই স্থানলৈ আমি গৈছিলোঁ, তাত আজি তাত আমি পথৰ মাজত বল্ডাৰ আমি তাত থৈ দিয়া আমি পৰিলক্ষিত হৈছে, যাৰ ফলত মাজত সেই ডাঙৰ বল্ডাৰসমূহ দিয়া হৈছে, যাৰ ফলত দুচকীয়া হওক বা চাৰিচকীয়া বাহনে হওক অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু আজি আমি জনামতে যি শিশুজনৰ প্ৰাণ গ'ল, সেই শিশুজনে সেই বল্ডাৰৰ বাবে তাতে পৰি যাব লগা হ'ল আৰু আহোঁতে আৰু পিছফালৰ পৰা ডাম্পাৰে তাতে শিশুজনক মহতিয়াই লৈ গ'ল। আৰু আজিৰ কথা নহয়, যিহেতু আপোনালোকে সকলোৱে জানে যে মানাহ সংযোগী পথ মানাহ ৰাষ্ট্ৰীয় উদ্যান আমাৰ বৰপেটাৰ দৰে বিভিন্নজন মানুহ বিভিন্নজন পৰ্যটক ইয়াৰ পৰা অহা যোৱা কৰে। তো সেই পথটো আজি নহয়, বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা হৈ আছে। আমি ছাত্ৰ সন্থাই হওক, ইয়াৰ অঞ্চলৰ ৰাইজে হওক, স্থানীয় ৰাইজে হওক, আমি বিভিন্ন ধৰণৰ দাবী জনাইছোঁ উদ্বোধন কৰ্তৃপক্ষ, কিন্তু আজিলৈকে এই পথৰ কিন্তু মেৰামতি কৰা দেখিবলৈ নাপাওঁ। আৰু আজি আমি দেখোনভাৱে উদ্বোধন কৰ্তৃপক্ষই কাণ্ডজ্ঞানহীনভাৱে কোনোবা ঠিকাদাৰ হ'ব পাৰে, কোন ঠিকাদাৰ আমি সেই বিষয়ে নাজানো, পথৰ দাঁতিত পথৰ মাজত বল্ডাৰসমূহ পৰি থৈ দিয়া আমি দেখিবলৈ পাইছোঁ। সেই ভিডিঅ'সমূহ আমি ছাত্ৰ সন্থাই আমি যুগুত কৰিছোঁ। আমি ছাত্ৰ সন্থাই সজাতি দলে তালৈকে আমি গৈছিলোঁ আৰু দেখিবলৈ পাইছোঁ যে বিভিন্ন ৰাস্তাৰ বিভিন্ন ঠাইত পথৰ মাজত সেই বল্ডাৰসমূহ পেলাই থৈ দিয়া আছিল। আৰু এয়া কি কাণ্ডজ্ঞানহীনভাৱে কৰিছে, কেনেকুৱা কি বিশেষভাৱে কৰিছে আমি নাজানো, কিন্তু এটা কথা হৈছে যে যাতে এনেকুৱা ঘটনা যাতে দুনাই নহয়, তাৰ কাৰণে কিন্তু আমি উদ্বোধন কৰ্তৃপক্ষ জিলা প্ৰশাসনক কিন্তু আমি দাবী জনাইছোঁ। নহ'লে আগন্তুক দিনত কিন্তু আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত কিন্তু আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আপোনালোক দেখিবলৈ চাওক, ইমান বছৰ ধৰি সেই মানাহ সংযোগী পথটো জৰাজীৰ্ণ অৱস্থা। আমি যেতিয়া সেই অঞ্চললৈ যাওঁ বা আমি আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াতে জানে আপোনালোকে বৰপেটা হাউলী মহাবিদ্যালয়, গৰাচল চৌধুৰী মহাবিদ্যালয়, বিভিন্ন বিদ্যালয়সমূহ আছে। বিভিন্ন ছাত্ৰ ছাত্ৰীসমূহ কপৰটেঙা হওক, মানাহ হওক, খাৰিজা বিজনী হওক, লাভডাংগুৰি অঞ্চলৰ পৰা বিভিন্নজন মানুহ আপোনাৰ ব্যৱসায় কেন্দ্ৰিকভাৱে হওক ছাত্ৰ ছাত্ৰীসকল বৰপেটালৈ আহে। আমি সদায় এইটো ৰাস্তাতে আমি ব্যস্ত পথ, সেই ব্যস্ত পথটো আজি অতদিনে জৰাজীৰ্ণ অৱস্থা হৈ আছে। কিয় কোনো উদ্বোধন কৰ্তৃপক্ষই এখেতক নজনা আজিলৈকে সমাধানৰ পথ নোলালে? ছাত্ৰ সন্থাই দাবী জনাইছোঁ, ৰাইজে দাবী জনাই আছে, বিভিন্ন ধৰণৰ আপোনালোকে বাতৰি প্ৰেৰণ কৰিছে, কিন্তু আজিৰ দিনলৈকে কিন্তু সেই পথৰ জৰাজীৰ্ণ অৱস্থা হৈছে। আৰু তাৰ পৰ্যায়ভাৱে আজি দেখিবলৈ পাইছোঁ যে কাণ্ডজ্ঞানভাৱে তাতে পথৰ মাজত ডাঙৰ বল্ডাৰ সদৃশ কিছুমান বল্ডাৰ পৰাই থৈ গৈছে, যাৰ ফলত আজিৰ দিনত সেই শিশুটোৰ প্ৰাণ যাব লগা সেই বল্ডাৰসমূহৰ কাৰণে লগতে ডাম্পাৰৰ বাবে জিলা প্ৰশাসন আমি দাবী জনাইছোঁ যে যি নিশাৰ ভাগত যি ডাম্পাৰসমূহ দৌৰাত্মক অভাৰলোডিং ডাম্পাৰসমূহ আপোনালোকে বন্ধ কৰক। ছাত্ৰ সন্থাই নহ'লে আগন্তুক দিনত কিন্তু ইয়াৰ বাবে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ কিন্তু আমি ৰাইজৰ সহযোগত কিন্তু আমি আগবাঢ়ি যাম। যিটো অৱস্থা এই ৰাস্তাত যে ডাঙৰ 5 কিলো
7 কিলো 8 কিলো হিল যে দিছে, এই হিল দিয়ার কারণে আজি এই শিশু বাচ্চাটো মরলাক। 1 নম্বৰ দায় এই ঠিকাদারটো। আপোনালোকে এনেকুৱা ডাঙৰ ডাঙৰ হিল যে দেখা পাইছে নেকি? কোনো জীৱনত আমি দেখা পোৱা নাই এনে এটা ব্যস্ত ৰাস্তাত এনেকুৱা হিল দিছে যে। এতিয়া চৰকাৰৰ ওচৰত অনুৰোধ জনাং এইটো বৃহৎ ব্যৱস্থা কৰিব লাগে। ঠিকাদাৰজনৰ ভুলৰ কাৰণেহে এই বাচ্চাটো মৰলাক। নিন্দনীয় ঘটনা হৈছে এইটো। আগে পিছে কোনো হাইৱেত দেখা নাই এনেকুৱা হিল দিয়া। 7 কিলো 7 কিলো 8 কিলো হিল আছে। খৈৰাবাৰীৰ পৰা কাটাজাৰলৈকে যিটো সংলগ্ন ৰাস্তা, তো আমি বহুদিন ধৰি তাতে আমি দেখি আছোঁ। তো ৰাস্তাটো বহুতে জৰাজীৰ্ণ হয় আৰু পৰিলক্ষিত হ'ল যে তাতে বহুত বোল্ডাৰ পেলালে। আকৌ ৰাস্তাটো আগতে অসংযত আছিলে, এতিয়া আকৌ বেছি অসংযত কৰিছে। তো বিষয়টো এনেকুৱা, তো তাৰ বিনিময়ত আজি তাতে এটা অঘটন এটা ঘটিল। স্কুটিত গৈ আছিলে পিতৃ মাতৃ সন্তান, আৰু এই শিলত খুন্দা খাই পেলাই তেখেত পৰি গ'ল। এটা বাচ্চাটো পৰি গ'ল, পিছফালৰ পৰা আহিছিল ডাম্পাৰ উঠাই দিলে। এটা মানে আপোনাৰ এটা ভাবিব নোৱাৰা এটা পৰিৱেশ। তো এই পৰিৱেশ আগতেও হৈছে, বহুবাৰ হৈছে, আৰু আমি জিলা প্ৰশাসন বা কৰ্তৃপক্ষক আমি নিবেদন কৰোঁ যে এনেকুৱা বিষয়বিলাক তেওঁলোকে চাওক আৰু তেওঁলোকে ইয়াৰ উচিত ব্যৱস্থা লওক।